প্ৰথম কোৱেশ্চন কোনখন সাগৰত জাহাজ চলাচল নকৰে কোনখন সাগৰত জাহাজ চলাচল নকৰে উত্তৰ সাৰ্গোজা সাগৰত জাহাজ চলাচল নকৰে কাৰণ সাগৰীয় উদ্ভিদ বৰ বেছি হোৱাৰ কাৰণে কি কৰে জাহাজ চলাচল নকৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 কোত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয় উত্তৰ চীন দেশত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 পৃথিৱীৰ ভিতৰত পাগলৰ সংখ্যা কোন দেশত বেছি উত্তৰ ব্ৰহ্ম দেশত বেছি মনত ৰাখিব ব্ৰহ্ম দেশত বেছি পাগলৰ সংখ্যা কোৱেশ্চন নম্বৰ 4 জীৱ হত্যা ক'ত বেছি হয় উত্তৰ চিকাগো চহৰত জীৱ হত্যাটো বেছি হয় মনত ৰাখিব চিকাগো চহৰত কোৱেশ্চন নম্বৰ 5 সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখন কোনখন সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখন হল বাইবেল মনত ৰাখিব বাইবেল হল সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থ কোৱেশ্চন নম্বৰ 6 পৃথিৱীৰ আটাইতকৈ অধিক মূল্যৰ বেহেলা ক'ত আছে উত্তৰ নিউয়ৰ্কত আছে পৃথিৱীৰ আটাইতকৈ অধিক মূল্যৰ বেহেলা এটা শেয়াৰ কৰি দিব ভিডিঅটো আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 7 পৃথিৱীৰ ক'ত নাৰী চিকিৎসকৰ সংখ্যা অধিক উত্তৰ সোভিয়েট ৰাছিয়াত মনত ৰাখিব সোভিয়েট ৰাছিয়াত কোৱেশ্চন নম্বৰ 8 সাগৰৰ সৰ্বাধিক গভীৰতা ক'ত আছে উত্তৰ প্ৰশান্ত মহাসাগৰত প্ৰায় ৩৫,৪০০ ফুট গভীৰ মনত ৰাখিব ৩৫,৪০০ ফুট গভীৰ আছে প্ৰশান্ত মহাসাগৰত কোৱেশ্চন নম্বৰ 9 প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল উত্তৰ টেংক আছিল মনত ৰাখিব টেংক আছিল প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কোৱেশ্চন নম্বৰ 10 দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰ কি আছিল উত্তৰ বোমাৰু বিমান আছিল দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি উত্তৰ হোৱাইট হাউচ হল আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম হোৱাইট হাউচ কোৱেশ্চন নম্বৰ 12 লণ্ডনৰ পাৰ্লামেণ্ট ভৱনৰ নাম কি উত্তৰ হোৱাইট হল হল লণ্ডনৰ পাৰ্লামেণ্ট মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰ শ্ৰীমতী বন্দৰ নাইক শ্ৰীলংকাৰ আছিল মনত ৰাখিব বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী এটা শেয়াৰ কৰি দিয়ক এতিয়ালৈকে যদি শেয়াৰ কৰা নাই অনুগ্ৰহ কৰি এটা শেয়াৰ কৰি দিব ভিডিঅটো কোৱেশ্চন নম্বৰ 14 আটাইতকৈ মূল্যৱান ঘড়ী কোনে ব্যৱহাৰ কৰে মহামান্য পোপে ব্যৱহাৰ কৰে মনত ৰাখিব মহামান্য পোপে ব্যৱহাৰ কৰে আটাইতকৈ মূল্যৱান ঘড়ী কোৱেশ্চন নম্বৰ 15 বিশ্বত প্ৰকাশিত বাতৰি কাকতৰ সংখ্যা কিমান প্ৰায় 1 লাখৰো অধিক মনত ৰাখিব বিশ্বত প্ৰায় 1 লাখৰো অধিক বাতৰি কাকত আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 মুকুতা ক'ত পোৱা যায় উত্তৰ সামুদ্ৰিক শামুকত মুকুতা পোৱা যায় মনত ৰাখিব সামুদ্ৰিক শামুকত মুকুতা পোৱা যায় কোৱেশ্চন নম্বৰ 17 প্ৰথমে ক'ত চাহৰ প্ৰচলন হয় প্ৰথমে ক'ত হয় আপোনালোকে কমেন্ট কৰি জনাব
Question number 18 কোন দেশত কাউৰী নাই কোন দেশত কাউৰী নাই কোন দেশত কাউৰী নাই উত্তৰ লাক্ষাদ্বীপত কাউৰী নাই মনত ৰাখিব লাক্ষাদ্বীপত কাউৰী নাই Question number 19 পৃথিৱীৰ কোন ঠাইত প্ৰথম মটৰ দুৰ্ঘটনা ঘটিছিল পৃথিৱীৰ কোন ঠাইত প্ৰথম মটৰ দুৰ্ঘটনা ঘটিছিল উত্তৰ লণ্ডন চহৰত 1896 চনৰ 10 আগষ্টত Question number 20 দিনৰ ভাগত কেতিয়া নক্ষত্ৰ দেখা পোৱা যায় দিনৰ ভাগত কেতিয়া নক্ষত্ৰ দেখা পোৱা যায় উত্তৰ পূৰ্ণগ্ৰাহ সূৰ্য গ্ৰহণৰ সময়ত মনত ৰাখিব পূৰ্ণগ্ৰাহ সূৰ্য গ্ৰহণৰ সময়ত Question number 21 কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায় কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায় উত্তৰ হাৱাই দ্বীপত ৰামধেনু দেখা পোৱা যায় মনত ৰাখিব Question number 22 পৃথিৱীত ডাক টিকটৰ জন্ম কোনে দিছে পৃথিৱীত ডাক টিকটৰ জন্ম কোনে দিছে উত্তৰ ইংলেণ্ডৰ ছাৰ ৰোলাণ্ডে 1840 চনৰ 6 জানুৱাৰীত মনত ৰাখিব ইংলেণ্ডৰ ছাৰ ৰোলাণ্ডে Question number 23 চীনৰ বিপ্লৱ কেতিয়া হৈছিল এটা শেয়াৰ কৰক অনুগ্ৰহ কৰি ভিডিঅটো আৰু পেজটো ফলো কৰি ল'ব অনুগ্ৰহ কৰি চীনৰ বিপ্লৱ কেতিয়া হৈছিল উত্তৰ 1911 চনত 11 চনত Question number 24 পৃথিৱীৰ ইতিহাসত আটাইতকৈ বোমা বিস্ফোৰণ ক'ত হৈছিল পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি বোমা বিস্ফোৰণ ক'ত হৈছিল উত্তৰ ইৰাক চহৰত মনত ৰাখিব ইৰাক চহৰত Question number 25 প্ৰথম বিশ্ব শান্তি সন্মিলন ক'ত অনুষ্ঠিত হয় প্ৰথম বিশ্ব শান্তি সন্মিলন ক'ত অনুষ্ঠিত হয় উত্তৰ সান ফ্ৰান্সিস্কোত 1945 চনৰ 25 এপ্ৰিলত মনত ৰাখিব 25 এপ্ৰিলত 1945 ৰ 25 এপ্ৰিলত Question number 26 ইংলেণ্ডৰ কোন ৰাণীয়ে 9 দিন ৰাজত্ব কৰাৰ পাছত প্ৰাণদণ্ডৰে দণ্ডিত হয় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো উত্তৰ লেডি জন গ্ৰে 9 দিনত কি ৰাজত্ব কৰাৰ পিছত প্ৰাণদণ্ডৰে দণ্ডিত হৈছিল মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো Question number 27 পৃথিৱীৰ কোন ঠাইত প্ৰথমে চেৰিটেবল ডিসপেন্সাৰী খোলা হয় পৃথিৱীৰ কোন ঠাইত উত্তৰ লণ্ডনত 1770 চনত মনত ৰাখিব 1770 চনত Question number 28 সুয়েজ খাল কেতিয়া খোলা হয় সুয়েজ খাল কেতিয়া খোলা হয় উত্তৰ 1861 চনৰ 7 নৱেম্বৰত মনত ৰাখিব 1861 চনৰ 7 নৱেম্বৰত Question number 29 ইউৰোপৰ কোন দেশত মুদ্ৰা নাই কেতিয়াবা সুধিব পাৰে ইউৰোপৰ কোন দেশত মুদ্ৰা নাই উত্তৰ আলবেনিয়াত মুদ্ৰা নাই মনত ৰাখিব ইউৰোপৰ আলবেনিয়াত মুদ্ৰা নাই Question number 30 শেক্সপিয়াৰৰ ছদ্ম নাম কি উত্তৰ Word of Avon মনত ৰাখিব Word of Avon আছিল শেক্সপিয়াৰৰ ছদ্ম নাম Question number 31 পৃথিৱীৰ আয়তন কিমান উত্তৰ প্ৰায় 19 কোটি 7 লাখ বৰ্গ মাইল মনত ৰাখিব প্ৰায় 19 কোটি 7 লাখ বৰ্গ মাইল পৃথিৱীৰ আয়তন Question number 32 পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান উত্তৰ 2 কোটি 39 হাজাৰ মাইল মনত ৰাখিব 2 কোটি 39 হাজাৰ মাইল পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব এটা শেয়াৰ কৰক অনুগ্ৰহ কৰি ভিডিঅটো Question number 33 পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কিমান পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কিমান প্ৰায় 9 কোটি 23 লাখ মাইল মনত ৰাখিব
9,23,00,000 মাইল হল পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কোৱেশ্চন নম্বৰ 34 পৃথিৱীৰ প্ৰথম বিশ্ব সুন্দৰী কোন আছিল পৃথিৱীৰ প্ৰথম বিশ্ব সুন্দৰী কোন আছিল উত্তৰ শ্ৰীমতী ৰীতা ফিৰিয়া 1966 চনত পৃথিৱীৰ প্ৰথম বিশ্ব সুন্দৰী আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 35 পানামা খাল কোনে হাতুৰি পাৰ হয় আহিব পাৰে পানামা খাল কোনে হাতুৰি পাৰ হয় উত্তৰ মিহিৰ হেনে কি পানামা খাল হাতুৰি পাৰ হয় মিহিৰ সেন মনত ৰাখিব কোৱেশ্চন নম্বৰ 36 ভিক্টোৰিয়া পুৰস্কাৰ কোনে লাভ কৰে ভিক্টোৰিয়া পুৰস্কাৰ কোনে লাভ কৰে উত্তৰ নায়ক খুজদাদা খান মনত ৰাখিব নায়ক খুজদাদা খান আছিল ভিক্টোৰিয়া পুৰস্কাৰ লাভ কৰা ব্যক্তি কোৱেশ্চন নম্বৰ 37 বিদেশী ৰাজ্যৰ প্ৰধান সেনাপতি কোন আছে বিদেশী ৰাজ্যৰ প্ৰধান সেনাপতি কৰ্নেল সুৰেশ বিশ্বাস ব্ৰাজিলৰ আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 38 কোন গছে আটাইতকৈ বেছি ফল দিয়ে কোন গছে বেছি আটাইতকৈ ফল দিয়ে উত্তৰ নাচপতি গছ এই গছে প্ৰায় 300 বছৰ ধৰি ফল দিয়ে মনত ৰাখিব নাচপতিয়ে 300 বছৰ ধৰি ফল দিয়ে কোৱেশ্চন নম্বৰ 39 পৃথিৱীৰ কোট 6 মাহ দিন আৰু 6 মাহ ৰাতি হৈ থাকে পৃথিৱীৰ কোট 6 মাহ দিন আৰু 6 মাহ ৰাতি হৈ থাকে উত্তৰ মেৰু প্ৰদেশৰ টুন্দ্ৰা অঞ্চলত মনত ৰাখিব মেৰু প্ৰদেশৰ টুন্দ্ৰা অঞ্চলত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় মনত ৰাখিব দিব পাৰে কেতিয়াবা মনত ৰাখিব কোৱেশ্চন নম্বৰ 40 পৃথিৱীৰ কোন ঠাইত 360 দিনেই বৰ্ষাকাল 360 দিনে পৃথিৱীৰ বৰ্ষাকাল উত্তৰ হাৱাই দ্বীপৰ কাৰ্ডৱাই অঞ্চলত মনত ৰাখিব হাৱাই দ্বীপৰ কাৰ্ডৱাই অঞ্চলত 40টা কোৱেশ্চন আলোচনা কৰিলো